এইখিনি হৈছে বগা চন্দনৰ গুটি আৰু আপোনালোকে জানে মই বগা চন্দন, ৰঙা চন্দন, মেহগনি গছৰ ওপৰত ভিডিঅ' দি থাকোঁ বুলি। আৰু এখন আমাৰ সৰুকৈ নাৰ্চাৰী আছে আৰু আপোনালোকে আমাৰ পৰা গুটি লৈ ঘৰতে এখন নাৰ্চাৰী খুলি টকা উপাৰ্জন কৰিব পাৰিব ঘৰত বহি বহি। আৰু আজি আমি পঠাব লৈছোঁ, এইখিনি হৈছে পাৰ্চেল আৰু এইখিনি আমি পেকিং কৰা হৈছে। আৰু যদি আপোনালোকে এনেকুৱা বগা চন্দনৰ গুটি লাগে তেতিয়া আমাৰ পৰা অৰ্ডাৰ কৰিব পাৰিব। স্ক্ৰীনত অহা ফোন নম্বৰটোত যোগাযোগ কৰিলেও আৰু আমি পাৰ্চেল কৰি পঠাই দিম। আৰু এনেকৈ ধুনীয়াকৈ আমি এণ্ট্ৰি কৰা হয় পাৰ্চেলখিনি, পিছত হেৰাই নাযায়। আৰু এইখিনি হৈছে ভাৰতৰ আটাইতকৈ দামী মূল্যৱান গছৰ গুটি হৈছে বগা চন্দন। আৰু আপোনালোকে ঘৰত 2 ঘণ্টাৰ পৰা 3 ঘণ্টা সময় দি আপোনালোকে এনেকুৱা আমাৰ পৰা গুটি লৈ এখন নাৰ্চাৰী খুলি আপুনি মাহেকত 20,000 পৰা 30,000 টকা উপাৰ্জন কৰিব পাৰিব। আৰু যেতিয়া আমাৰ পৰা গুটি ল'ব এনেকুৱা শুকান গোবৰ ল'ব আৰু মাটি মিক্স নকৰিব। শুকান গোবৰত আপুনি গুটিখিনি ছিটিয়াই আপুনি পচাই ল'ব। আৰু যেতিয়া আপুনি এমাহ 20 দিনৰ গজালিখিনি ওলাব এটা এটাকৈ টানি আপুনি দাঙি উঘালি দিব। উঘালি দিয়াৰ পিছত প্লাছ আপুনি শুকান গোবৰত গুটিটো পচাব লাগিব। আৰু কেনেকৈ কৰিবলৈ সেই প্ৰচেছখিনি আমি শিকাই দিম আৰু আমাৰ লগত যোগাযোগ কৰিলে হ'ল। আৰু এইখিনি আমি এটাকৈ উঘালি আছোঁ বগা চন্দনৰ পুলিখিনি। আৰু আপোনালোকে এনেকৈ উঘালি আপোনালোকে এটাকৈ পিপি দিব পাৰিব। আৰু এনেকৈ উঘালাৰ পিছত এটাকৈ পিপি দি দিব। আৰু পিপিটো আপুনি ব্লেক পিপিটো ল'ব আৰু চাইজটো আপুনি নিজে কিমানটো লাগে সেইটো আপুনি নিজে বাছি ল'ব। আৰু এইখিনি আমি এটাকৈ এনেকৈ দি দিছোঁ। আৰু আপোনালোকে যেতিয়া গজালিটো ল'ব, গজালিটো তললৈ কৰি পিনে আপোনালোকে এনেকৈ দি দিব। আৰু দিয়াৰ পিছত আপোনালোকে যেতিয়া গোটেইখিনি দি হ'ব, দিয়াৰ পিছত এইখিনি হৈছে মাটিখিনি, বাঁহ গছৰ তলৰ মাটি ভাল আৰু পথাৰৰ মাটি অলপ বেয়া। বাঁহ গছৰ তলৰ মাটিটো ল'ব আৰু মাটিটো লোৱাৰ পিছত আপুনি এটাকৈ এনেকৈ পিপি দি দিব পাৰে। আৰু আমি দি আছোঁ। আৰু লগালগ তাৰ পিছতে আপুনি এনেকৈ পানী দি দিব পিপিটোত। কাৰণ কেলৈ পুলিটো দিয়াৰ পিছত আপুনি বেছি ৰ'দ পৰিলে মানে শুকাই যাব, শুকাই গ'লে মৰাৰ চান্সটো থাকে। আৰু সেইকাৰণে লগালগ আপুনি এনেকৈ পিপিটোত পানী দি দিব। আৰু এবাৰকৈ নহয় 2বাৰ 3বাৰ দিব, ফটককৈ পানীটো শুহিব নোৱাৰে। আৰু আপোনালোকে এনেকৈ দিয়াৰ পিছত আপোনালোকে থৈ দিব। থোৱাৰ পিছত আপোনাৰ 6 মাহ 7 মাহৰ পিছত আপোনাৰ পুলিখিনি বিক্ৰী কৰিব পাৰিব। আৰু আমাৰ এইখিনি প্ৰায় 20 দিন হৈছে, 20ৰ পৰা 30 দিন হৈছে আমি পুলি পচাই পিনে আমি এনেকৈ পিপিত দি পিনে আমাৰ থৈ দিয়া হৈছে আমাৰ নাৰ্চাৰীত। আৰু এইখিনি হৈছে বগা চন্দন, ভাৰতৰ আটাইতকৈ দামী মূল্যৱান গছৰ নামেই হৈছে বগা চন্দন। আৰু আপোনালোকে বগা চন্দন বুলি নহয় ৰঙা চন্দন ল'ব পাৰে। আৰু এইখিনি চব ৰঙা চন্দনৰ গুটি। আৰু এইখিনি গুটি আমাৰ পৰা আপোনালোকে লৈ ঘৰতে নাৰ্চাৰী কৰি পুলি প্ৰস্তুত কৰি ভাল এটা উপাৰ্জন কৰিব পাৰিব, যিহেতু আমি কৰি আছোঁ। আৰু এইটো হৈছে বগা চন্দনৰ পুলি। আৰু বহুতে বগা চন্দনৰ পুলিটো পাত হৈ যোৱাৰ পিছত, ঠাইটো শুকাই যোৱাৰ পিছত মৰিলে বুলি ভাবে, কিন্তু মৰাৰ চান্সটো নাথাকে। যেতিয়া আপোনাৰ দিন হ'ব গুৰি পাত ধুনীয়াকৈ কুহু পাত মেলিব। আৰু যেতিয়া আপুনি শুকান হ'ব, সেই শুকান ঠাইডাল আপুনি ভাঙি দিব। ভাঙি দিয়াৰ পিছত তাৰ তলৰ পৰা আপোনালোকৰ এখিলা কুহু পাত মেলিব। আৰু তাৰপিছতে আপুনি পুলিটো বিক্ৰী কৰিব পাৰে। বহুতে ভাবে মৰি গ'লে বুলি, কিন্তু পুলিটো বগা চন্দনৰ পুলি যিমান ডাঙৰ হওক কিন্তু পুলিটো মৰি নাযায়। আৰু আমাৰ ইয়াত ৰোপণ কৰি থৈছোঁ আমি বগা চন্দনৰ পুলি। আৰু এইজোপা গছৰ পৰা আমাৰ পাত সৰি গৈছিলে, তাৰপৰা লাহেকৈ কুহু পাত আহিছে। চাওক, আপোনালোকে চাব পাৰিব। এজোপা ৰোপণ কৰা আমাৰ এবছৰ হ'ল। আৰু বগা চন্দনৰ এবিধ বিচা লাগে, সেই বিচাবিধ হৈছে এইবিধ। আৰু এইবিধ বিচাই আপোনালোকৰ পাতখিনি খাই পূৰা নষ্ট কৰি দিব, এখিলাও নথকা কৰি দিব, কিন্তু পুলিটো মৰি নাযায়। আকৌ ইয়াৰ পিছত সৰু কুহু পাত মেলিব। দেখিছে মেলি আছে আগফালে। আৰু এই মোৰ গছজোপা খাই প্ৰায় টকলা বনাই দিছে, এই বগা চন্দনৰ গছজোপা। আৰু বিচাটো মানে এনেকুৱা বিচা হয়। আৰু আপোনালোকে যদি অকল বগা চন্দন, ৰঙা চন্দন বুলি নহয়, এনেকুৱা তামোল বাৰীতে আপুনি পচাই ল'ব পাৰে। চাওক, আৰু গুৰি চাইজটো চাওক কিমান ডাঙৰ। আমি ধুনীয়াকৈ পচাই লৈছোঁ। আৰু আপোনালোকে এনেকৈ পচায়ো ঘৰৰ পৰা আপোনালোকে বিক্ৰী কৰিব পাৰিব, চেল কৰিব পাৰিব। আৰু লগতে যদি আপোনাৰ ঘৰত তামোল আছে, নিজেই নিকিনাকৈ আপুনি ধুনীয়াকৈ পচাই পিনে আপুনি ঘৰতে বিক্ৰী কৰিব পাৰিব। লগতে আপুনি পিপিটো আপুনি দিব পাৰে। আমি মাটিত দি লৈছোঁ, মাটিত দিলে গুৰিটো বহুত ডাঙৰ হয় আৰু কাষ্টমাৰে ল'বলৈ ভাল পায়। আৰু এইজোপা বগা চন্দনৰ প্ৰায় আমাৰ পাত হৈ নষ্ট হৈ গৈছিলে, কিন্তু সৰু কুহু পাত মেলিছে এতিয়া বগা চন্দনজোপা। আৰু আপোনালোকৰ যদি ঘৰত বাম মাটি আছে, তেতিয়া বগা চন্দন, ৰঙা চন্দন ৰোপণ কৰি থওক। 15-20 বছৰৰ পিছত এজোপা গছৰ পৰা আপুনি বিক্ৰী কৰি 1 লাখ টকা উপাৰ্জন কৰিব পাৰে। আৰু আমি 5 বিঘা মাটি লগাই দিছোঁ। আৰু লগতে কাষতে ভোট জলকীয়া 2 জোপামান আছিলে, ধুনীয়াকৈ দেখুৱাই দিছোঁ। প্ৰডাকশ্যনটো বহুত কম, কিন্তু ঘৰত খাবলগীয়া কাৰণে যথেষ্ট বেছি হৈছে। ঘৰতে কৰি থৈছোঁ। আৰু আপোনালোকে এনেকুৱা কাম কৰিও ঘৰত টকা উপাৰ্জন কৰিব।